ছাত্ৰ ছাত্ৰীসকল আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাস 2 ইংৰাজী পাঠ্যপুথিত থকা চেপ্টাৰ নম্বৰ হৈছে 27 আৰু কিতাপৰ পেজ নম্বৰ হৈছে 52 আৰু পাঠৰ নাম হৈছে কি ডেসক্ৰাইবিং মানে হৈছে কি বৰ্ণনা কৰা। প্ৰথমে চোৱা কি কৈছে লেটস লুক এণ্ড সে আহা আমি চাও আৰু ক। তোমালোকে প্ৰথমে চোৱা এইটো হৈছে কি এইটো হৈছে এটা ট্ৰি এ টল ট্ৰি এ মানে হৈছে এটা টল মানে হৈছে কি ওখ ট্ৰি মানে হৈছে গছ মানে এটা ওখ গছ এ শৰ্ট ট্ৰি এ মানে হৈছে এটা শৰ্ট মানে হৈছে চাপৰ ট্ৰি মানে হৈছে গছ মানে এটা চাপৰ গছ এ শৰ্ট ট্ৰি এ বিগ টৰ্টিছ এ বিগ মানে হৈছে কি ডাঙৰ মানে এটা ডাঙৰ টৰ্টিছ মানে হৈছে কি কাছ মানে এটা ডাঙৰ কাছ এ বিগ টৰ্টিছ এ স্মল টৰ্টিছ এ স্মল মানে হৈছে কি সৰু টৰ্টিছ মানে হৈছে কি টৰ্টিছ মানে হৈছে কাছ মানে এটা সৰু কাছ এইটো হৈছে বিগ টৰ্টিছ আৰু এইটো হৈছে স্মল টৰ্টিছ। তাৰপিছত এ হোৱাইট ৰোড হোৱাইট মানে হৈছে কি বহল ৰোড মানে হৈছে ৰাস্তা মানে এটা বহল ৰাস্তা এই ৰাস্তাটো কি এই ৰোডটো হৈছে কি হোৱাইট মানে এই ৰাস্তাটো বহল এ নেৰো ৰোড নেৰো মানে হৈছে কি সংকীৰ্ণ ৰোড মানে হৈছে ৰাস্তা এ নেৰো ৰোড মানে এটা সংকীৰ্ণ ৰাস্তা এই ৰোডটো হৈছে কি এইটো হৈছে নেৰো ৰোড মানে সংকীৰ্ণ ৰাস্তা আৰু এই ৰোডটো হৈছে কি হোৱাইট মানে হৈছে বহল এই ৰাস্তাটো হৈছে বহল। তাৰপিছত তোমালোকে পেজ নাম্বাৰ 53 চোৱা লুক এট দ্য পিকচাৰ্ছ এণ্ড ফিল ইন দ্য ব্লাংকছ উইথ দ্য ৱৰ্ডছ গিভেন ইন দ্য বক্স মানে তোমালোকে এই বাকচত থকা এই শব্দবোৰেৰে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। তোমালোকে প্ৰথমে চোৱা এইখন হৈছে কি টেবিল কেনেকুৱা টেবিল ৰাউণ্ড টেবিল হয়নে নহয় দিছ ইজ এ ৰাউণ্ড টেবিল তোমালোকে এই ৰাউণ্ডটো আনি ইয়াত দেখিবা এইটো কৰি দি আছে দিছ ইজ এ ৰাউণ্ড টেবিল মানে এইখন এখন ঘূৰণীয়া টেবিল হি ইজ এ টল বয় হি মানে হৈছে তেওঁ ইজ মানে হৈছে হয় এই মানে হৈছে এজন টল মানে হৈছে ওখ বয় মানে হৈছে ল'ৰা মানে তেওঁ হয় এজন ওখ ল'ৰা এই ল'ৰাজন হৈছে কি টল বয় মানে ওখ ল'ৰা দিছ ইজ এ লং পেঞ্চিল দিছ মানে হৈছে এইটো লং মানে হৈছে কি লং মানে দীঘল পেঞ্চিল মানে হৈছে কি পেঞ্চিল মানে হৈছে এইটো হৈছে পেঞ্চিল দিছ ইজ এ লং পেঞ্চিল মানে এইটো এটা দীঘল পেঞ্চিল লং মানে হৈছে দীঘল দা গাৰ্ল হেজ শৰ্ট হেয়াৰ দা গাৰ্ল মানে হৈছে কি ছোৱালী দা গাৰ্ল হেজ মানে ছোৱালীজনীৰ আছে কি আছে শৰ্ট মানে হৈছে চুটি লং মানে হৈছে দীঘল শৰ্ট মানে হৈছে কি চুটি হেয়াৰ মানে হৈছে চুলি মানে ছোৱালীজনীৰ চুলিবোৰ কি চুটি দিছ ইজ এ বিগ হাউচ দিছ মানে হৈছে এইটো ইজ এ বিগ মানে হৈছে ডাঙৰ হাউচ মানে হৈছে কি ঘৰ মানে এইটো এটা ডাঙৰ ঘৰ তোমালোকে ঘৰটো চোৱা এই হাউচটো হৈছে কি বৰ ডাঙৰ।